সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 26 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মে' মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদা তিথি, ৰাতিপুৱা 6:54 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, দিনৰ 12:46 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:44 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:52 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ হ'ব মতান্তৰী বৈশ্য বৰ্ণ, ৰাক্ষস কণ, মেঘৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 12:46 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ সাপৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:58 পৰা 2:38 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 3:20 পৰা 6:01। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত উন্নতি আহিব, বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। লগতে আজি পদোন্নতিৰ সম্ভাৱনা যথেষ্ট আছে। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনোবা খঙাল ব্যক্তিক হয়তো লগ পাব পাৰে, গতিকে অকণমান সম্বন্ধত গুৰুত্ব ৰাখিব। ভাতৃ ভগ্নীৰ সহায়ত আপোনাৰ ধন লাভ হ'ব পাৰে, গতিকে আজি সৰু সুৰাভাৱেও হয়তো আপুনি ধন লাভ কৰিব পাৰে। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ আজি বিবাহৰ প্ৰস্তাৱ আহিব পাৰে, নতুবা বিবাহৰ আলোচনা ঘৰত চলিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বিগত দিনৰ সমস্যাবোৰ আজি দূৰ হ'ব। আজি যিকোনো কাম এওঁলোকে সোনকালে শেষ কৰিব বিচৰা দেখা যাব। কৰ্মত অগ্ৰগতি হ'ব, কৰ্মত তেওঁলোকে সোনকালে কাম বনবোৰ কৰিব পাৰিব। আজি কোনোবা ব্যক্তি আপোনাৰ অপেক্ষা কৰিও থাকিব পাৰে। লগতে আজি কিছু ধন আপুনি সঞ্চয়ো কৰিব পাৰিব আৰু ভৱিষ্যতৰ এওঁলোকৰ চিন্তা মনত অহা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা আজি মনত চলিব পাৰে। জীৱন সংগীয়েও আপোনাক আজি বিশেষ গুৰুত্ব দিব, গতিকে প্ৰিয়জনৰ ফালৰ পৰাও সম্পূৰ্ণ আজি ছাপোৰ্ট লাভ কৰিব। বিদ্যাত তেওঁলোকৰ জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আজি শিক্ষাত কিছু লাভালাভ দেখা গৈছে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো অকণমান ব্যস্তভাৱে পাৰ হ'ব, কিন্তু এওঁলোকৰ আজি ভোগ বিলাসৰ যোগ দেখা পোৱা গৈছে। এওঁলোকে নিজৰ বাবে খৰচ কৰা দেখা যাব। আজি স্বাস্থ্যটো উন্নতি আহিব। বিগত দিনৰ তুলনাতো আজি স্বাস্থ্যত সবলতা, স্বাস্থ্যত এওঁলোকৰ বলাবল বৃদ্ধি পাব। আজি ক'ৰবাৰ পৰা সন্মানো হয়তো লাভ কৰিব পাৰে। আৰ্থিক পক্ষ আজি শুভ দেখা পোৱা গৈছে। আপোনাৰ হাতত ধন টকা পইচাৰ থাকিব, বৰ বিশেষ অভাৱ নহয়, কিন্তু খৰচ কমকৈ কৰাৰ চেষ্টা কৰক। খৰচ হয়তো আপুনি য'তে ত'তে কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ মন আজি
বিভিন্ন ক্ষেত্ৰত আকৰ্ষিত হ'ব। হয়তো আপুনি নিজৰ মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব পাৰে, বিভিন্ন ক্ষেত্ৰত আপোনাৰ মন চঞ্চল হৈ পৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত লাহে ধীৰে আগবঢ়াটোৱে ভাল হ'ব, কিয়নো আজি যদি আপুনি খুব খৰতকীয়াকৈ প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ে তেতিয়াহ'লে হয়তো বিফলতাও পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি চেষ্টা খুব কৰা দেখা যাব। গতিকে যি কৰিম বুলি ভাবিব সেই কামবোৰ কৰিহে এৰা দেখা যাব। কিন্তু এওঁলোকক দায়িত্বশীল হোৱাও দেখা যাব। আজি এওঁলোকে মিছা কথা কোৱাৰ ইচ্ছা এওঁলোকৰ নাথাকিব, গতিকে সত্যবাদী হোৱাও দেখা যাব। আজি ঘৰত সৰু সুৰা প্ৰগ্ৰেম, পূজা পাৰ্বণ নতুবা অন্য কিবা প্ৰগ্ৰেম আজি ঘৰত চলিব পাৰে। জীৱনসংগীৰ বাবে হয়তো আপুনি খৰচ কৰিবলগীয়াও আজি দিনটোত কিছু হ'ব পাৰে। বাকী সকলো দিশত শুভ। পঢ়া শুনাতো এওঁলোকে আজি মন দিব পাৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজিৰ বাবে ঘিউ বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ। কিছু পৰিমাণৰ হ'লেও ধন আপোনাৰ হাতত আহিব, নতুবা আনৰ উপদেশত আজি ধন উপাৰ্জন কৰাৰ পথ আপুনি বিচাৰি পাব। বয়সস্থ ব্যক্তি অকণমান আমনি আপোনাক দিনটোত কৰিব পাৰে। প্ৰিয়জনৰ পৰাও আজি অকণমান আঁতৰত থাকিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আচাৰ ব্যৱহাৰবোৰ আজি খুব বিনম্ৰ হৈ পৰিব। আজি পাৰিলে কমকৈ কথা কোৱাৰ চেষ্টা কৰক। আপুনি বেছিকৈ কথা ক'লে হয়তো আনে বেয়া পাবও পাৰে, গতিকে কমকৈ কথা কোৱাটোৱেই ভাল হ'ব আপোনাৰ বাবে। এই ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰাৰো সুবিধা লাভ কৰিব। বাকী পঢ়া শুনাটো আজি মন বহিব। বিশেষকৈ সাহিত্য চৰ্চাৰ বাবে এওঁলোকক দিনটোত আগবঢ়া দেখা যাব। জীৱনসংগীয়ে আজি হয়তো এওঁলোকৰ বাবে কষ্ট যথেষ্ট কৰা দেখা যাব। জীৱনসংগীৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো আপোনাৰ পক্ষে আজি লাভদায়ক হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত বিভিন্ন প্ৰকাৰৰ চিন্তাও চলিব পাৰে। গতিকে কি কৰিব কি নকৰিব বা বিভিন্ন ধৰণৰ চিন্তা আজি মনত অহা দেখা যাব। পুৰণা দিনৰ পাবলগীয়া আজি ভাল খবৰো হয়তো লাভ কৰিব পাৰে। বিশেষকৈ পুৰণা দিনত কৰি থোৱা কিবা কামৰ ফলাফল আজি লাভ কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলক খুব পৰিষ্কাৰ হৈ থকা দেখা যাব। চাফ চিকুণতাৰ প্ৰতি গুৰুত্ব এওঁলোকে বেছি দিয়া দেখা যাব। হয়তো লেতেৰা হৈ থাকিলে এওঁলোকৰ অকণমান খং উঠিব পাৰে আনৰ ওপৰত। বাকী সকলো দিশত শুভ। বিদ্যাটো এওঁলোকে পঢ়া শুনাত মনোযোগ দিব পাৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি কষ্টৰ ফলাফল এওঁলোকে লাভ কৰিব। যদি আজিৰ দিনটোত আপুনি কষ্ট কৰে সেই কষ্ট কৰা ফলাফলবোৰ আজিৰ দিনটোতে লাভ কৰিব। লগতে আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ ক'ৰবাৰ পৰা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেমত অকণমান গুৰুত্ব ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত আগ নবঢ়াটোৱে আজিৰ বাবে ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হ'ব পাৰিব। গতিকে একাধিক বন্ধুৰ সৈতে আপোনাৰ চিনাকি হ'ব পাৰে। লগতে বিগত দিনত যদি কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰ আজি সমাধান হ'ব। আজি দিনটোত আপুনি যি কামে আৰম্ভ নকৰক কিয় সেই কামবোৰ এওঁলোকে শেষ কৰিহে এৰা দেখা যাব। আজি জীৱনসংগী যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ জীৱনসংগীয়েও আপোনাক কিবা ভাল খবৰ দিব পাৰে। লগতে এই কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি দিনটোত শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিয়নো ছাত্ৰ ছাত্ৰীসকলে বিশেষ সুনাম অৰ্জন পঢ়া শুনাৰ ক্ষেত্ৰত কৰিব পাৰিব। আজি দিনটোত আপুনি ঘৰত থাকিলে হয়তো ঘৰৰ কামৰ বোজা বাঢ়িব পাৰে। আপুনি যদি কৰ্মক্ষেত্ৰতো যায় তাতেও হয়তো আপুনি কিবা নহয় কিবা কাম বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ অতিৰিক্ত কামৰ বোজা অকণমান বৃদ্ধি পাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে যিকোনো বস্তু আজিৰ দিনটোত খোৱা লোৱা নকৰিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰত কিবা ভাল খবৰ লাভ কৰিব পাৰে। লগতে ঘৰুৱা কাম বনবোৰ আজি কৰাত আনৰ পৰা সহায় লাভ কৰিব। বিশেষকৈ কোনোবা শিশুৱে আপোনাক আজি সহায় সহযোগিতা কৰা
দেখা যাব। কৰ্মক্ষেত্ৰত অকণমান কিবা কাম হয়তো পলম হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি সমাজত লোকপ্ৰিয়তা বাঢ়িব। সমাজত সকলোৱে এওঁলোকক গুৰুত্ব দিয়াও দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰুৱা কাম বন কৰোঁতে হয়তো অকণমান খেলি মেলি হ'ব পাৰে। গতিকে ঘৰৰ কাম বনবোৰ আপুনি এবাৰতকৈ হয়তো দুবাৰ তিনিবাৰ কৰিবলগীয়াও হ'ব পাৰে। লগতে আজিৰ দিনটোত আপোনাৰ কামৰ হয়তো কোনোবা ব্যক্তি নিৰীক্ষণ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ সময়ৰ অপব্যৱহাৰ হ'ব, কিয়নো কৰিব নলগীয়া কামত এই ছাত্ৰ ছাত্ৰীসকলে আজি ব্যস্ত থকাৰ বাবে হয়তো পঢ়া শুনাত গুৰুত্ব অকণমান কমিব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব। গতিকে আনৰ সৈতে কথা বতৰা কওঁতে খুব বিনম্ৰভাৱে কথা বতৰা পতা দেখা যাব। আজি বিপদত পৰা ব্যক্তিক এওঁলোকে সহায় কৰিবলগীয়াও হ'ব পাৰে। লগতে অতি সোনকালে সহজতে সকলোকে বিশ্বাস কৰি লোৱাও দেখা যাব। আজি এই ব্যক্তিসকলে পৰালৈ বন্ধুক সিমান গুৰুত্ব নিদিব, কিয়নো বন্ধুৱে হয়তো আপোনাক কোনোবা ক্ষেত্ৰত ক্ষতি কৰিব পাৰে। গতিকে অকণমান সতৰ্ক থকাটো ভাল হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক হয়তো কিবা কামত লগাব পাৰে। গতিকে আপুনি হয়তো জ্যেষ্ঠ ব্যক্তিৰ কিবা কাম কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ বাকী সকলো দিশত শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। লগতে আজি কিবা কথা পাহৰিব পাৰে। গতিকে পাহৰা শক্তি অকণমান বাঢ়িব। বিদ্যাত তেওঁলোকৰ নতুন বিষয়ত জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে। গতিকে নতুন নতুন কথা আজিৰ দিনটোত জানিব পাৰিব। অন্য সকলো দিশত এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কমিব। হঠাৎ হয়তো খঙৰ পৰিমাণ আজি বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি চাকৰি বাকৰি ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ, কিয়নো চৰকাৰী ক্ষেত্ৰত ভাল লাভালাভ আজি হ'ব পাৰে। অদৰকাৰী খৰচৰ পৰিমাণো অকণমান বৃদ্ধি পাব। গতিকে যিমান পাৰে খৰচত নিয়ন্ত্ৰণ ৰাখিলে নিশ্চয় দিনটো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা সুন্দৰভাৱে পাৰ হ'ব। আজি ঘৰৰ কাম বন প্ৰয়োজনতকৈ অকণমান বেছি কৰিবলগীয়া হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় কৰিব বিচৰাও দেখা যাব। ঘৰুৱা কাম বনত তেওঁলোকে শিশুৰ পৰা সহায় লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত পবিত্ৰতা আহিব। গতিকে কোনো ধৰণৰ মিছা কথা ক'ব এওঁলোকে বিচৰা দেখা নাযায়। আজি মোবাইলত অকণমান বেছি ব্যস্ত হোৱা দেখা যাব। বিশেষকৈ মোবাইলে আপোনাৰ হয়তো প্ৰয়োজনীয় সময় নষ্ট কৰিব পাৰে। আজৰি সময়তো এওঁলোকে কিবা বিশেষ কাম কৰাৰ ইচ্ছা কৰিব পাৰে। হয়তো বহুদিনৰ পৰা কৰিব বাকী থকা কামো আজি আজৰি সময়ত আপোনাৰ সম্পূৰ্ণ হ'ব। বিদ্যাত অকণমান মধ্যম, মাজে সময়ে পঢ়াত মন বহিব। আকৌ মাজে সময়ে পঢ়াৰ পৰা মন অন্য দিশে কিছু গতি কৰা দেখা যাব। গতিকে পঢ়া শুনাত অকণমান মধ্যম, বাকী সকলো দিশত তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি আনক কিবা বয় বস্তু দান কৰিব বিচৰা দেখা যাব। আজি হয়তো কাৰোবাৰ ওপৰত সন্দেহ ভাৱ উপজিব পাৰে। গতিকে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কাৰোবাক সন্দেহ কৰা দেখা যাব। আনৰ অৱশ্যে কথা মতে আপুনি আজি চলিব নিবিচাৰে। গতিকে স্বতন্ত্ৰভাৱে এওঁলোকে নিজেই কাম বন নিজেই স্বতন্ত্ৰভাৱে কথাবোৰ বুজি উঠিহে কৰা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ ধন টকা পইচাৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, আৰ্থিক চিন্তা অকণমান চলি থাকিব পাৰে। কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব।
আজি প্ৰেমত কিছু বেছি মতলীয়া হৈ থকাও দেখা যাব। আজি পুৰণা কথাই কাজিয়াৰ সূত্ৰপাত লগাব পাৰে, গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। আজি কিবা কৰিম বুলি ভাবি হয়তো আপুনি কৰিব নোৱাৰিব পাৰে, অৰ্থাৎ কিবা কৰিম বুলি প্ৰতিশ্ৰুতি দিব, কিন্তু সেই কাম আপুনি সময়মতে কৰিব নোৱাৰিব পাৰে, অৰ্থাৎ ভাবি থকা এওঁলোকক দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘূৰা ফুৰাত খৰচ অকণমান হ'ব পাৰে, তথাপি ঘূৰা ফুৰা কৰি মানসিক শান্তি লাভ কৰিব। ক'ৰবাত গ'লে এওঁলোকৰ মনত আজি আনন্দ বৃদ্ধি পাব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো সন্ধিয়াৰ ফালে খুব শুভ হৈ পৰিব। কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰলৈ আহিব পাৰে। লগতে আজি বিদ্যাত এওঁলোকৰ নতুনত্বৰ যুগ দেখা পোৱা গৈছে। পুৰণা বিষয় একেবাৰে পঢ়িব ইচ্ছা নাযাব। নতুন কথা আজি শিক্ষা ক্ষেত্ৰত জনাৰ আৰু শিকাৰো যুগ দেখা পোৱা গৈছে। আজি সৌন্দৰ্যত বৃদ্ধি পাব, গতিকে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দৈহিক সৌন্দৰ্যও বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথাবোৰ শিকিব পাৰিব, অৰ্থাৎ ভাল ভাল কথা শিকাৰ আৰু জনাৰ ইচ্ছা এওঁলোকৰ মনত বৃদ্ধি পাব। আজি ঘৰৰ পৰা কিবা লাভালাভৰ সম্ভাৱনাও দেখা গৈছে, গতিকে ঘৰৰ কিবা লাভ হ'ব। ঘৰুৱা সম্পত্তি বৃদ্ধিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটো তেওঁলোকৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে, গতিকে ভাবি থকা কথাবোৰ, ভাবি থকা কামবোৰ সিদ্ধি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও খুব ৰোমান্টিকভাৱে দিনটো পাৰ হ'ব। নতুন সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, কিন্তু পৰালৈ আনক প্ৰতিশ্ৰুতি নিদিব, কিয়নো প্ৰতিশ্ৰুতি দি হয়তো আপুনি সময় নাপাব পাৰে, নতুবা প্ৰতিশ্ৰুতি ৰাখিব পাহৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰখাটো আপোনাৰ বাবেই ভাল হ'ব। কথা বতৰাত মধুৰতা অনাটো ভাল হ'ব, কিয়নো আপোনাৰ কোনো কথাই আনক মনত অকণমান আঘাত দিব পাৰে। কথাত কিছু কঠোৰতা অহা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনক অকণমান সন্দেহ কৰাও মাজে সময়ে দেখা যাব। বিবাহৰ প্ৰস্তাৱ, যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলিব পাৰে, বা বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। লগতে এই ধনুৰাশি ব্যক্তিসকলে যিকোনো কথা গভীৰভাৱে চিন্তা কৰা, গভীৰভাৱে ভাবি চোৱা দেখা যাব। বিদ্যাত অকণমান কমকৈ মন বহিব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ কিবা চিন্তাই অকণমান খং বৃদ্ধি কৰিব পাৰে। হয়তো হঠাৎ কিবা চিন্তা মনলৈ আহিব, যাৰ বাবে খং ৰাগ অকণমান বাঢ়িব পাৰে। নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত আৰ্থিক স্থিতি সবল হ'ব। আপোনাৰ পাবলগীয়া ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। লগতে আজি গোটেই দিনটো অৱশ্যে সুখ সমৃদ্ধিৰে ভৰি পৰিব, কিয়নো জীৱনসংগীয়েও সুখী কৰাক আপোনাৰ চেষ্টা কৰিব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয়জনে সঘনাই আপোনাৰ খা খবৰ লৈ থকা দেখা পোৱা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায় বাণিজ্যত হয়তো আপুনি পৰিয়ালৰ ছাপোৰ্ট লাভ কৰিব পাৰে। লগতে দিনটোৰ বেছি সময় এওঁলোকৰ ঘৰতে পাৰ হ'ব। ঘৰুৱা ছাপোৰ্ট সম্পূৰ্ণ পাব। আজি বিবাহৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। মাজে সময়ে আপোনাৰ ঘৰৰ পৰা ক'ৰবাত ফুৰিব যোৱাৰ, কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে ক'ৰবাত ফুৰিব যোৱাৰ হয়তো ইচ্ছা যাব পাৰে। বৰ্ষাত ধৈৰ্য অকণমান কমিব। অন্য সকলো দিশত এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি মনৰ আশা আকাংক্ষাবোৰ উচ্চ হ'ব, গতিকে উচ্চ চিন্তা এওঁলোকৰ মনত অহা দেখা যাব। আজি ধন কেনেকৈ সঞ্চিত কৰিব লাগে সেই বিষয়ে এওঁলোকে কিছু কথা শিকিব আৰু ধন কিছু সঞ্চয়ো কৰিব পাৰিব। আজি কাম বন কৰাৰো আপুনি সুবিধা লাভ কৰিব, যিহেতু বিগত দিনত হয়তো আপুনি ভালদৰে কাম কৰাৰ সুবিধা পোৱা নাছিল।
আজি সেই সুবিধাবোৰ আপুনি লাভ কৰিব। যুৱ প্ৰজন্মৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই আপোনাৰ দিনটো লাভদায়ক হৈ পৰিব। আজি ঘূৰা ফুৰাত কিছুমান যাব পাৰে, হয়তো প্ৰিয়জনৰ সৈতেও ক'ৰবাত ফুৰিব যাবলগীয়া হ'ব পাৰে। এতিয়া সেই ব্যক্তিসকলে যিকোনো কথাৰ আজি খুব স্পষ্টভাৱে উত্তৰ দিয়া দেখা যাব। গতিকে আপোনাৰ কথা বতৰাত আজি স্পষ্টতা আহিব। দিনটো খুব ব্যস্তপূৰ্ণভাৱেও আপোনাৰ পাৰ হ'ব। গতিকে বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি আজি দিনটোত ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজৰি সময়খিনিও আপোনাৰ আজি অদৰকাৰীভাৱে পাৰ নহয়। গতিকে আজৰি সময়তো কিবা নহয় কিবা ক্ষেত্ৰত এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক ব্যস্ত থকা দেখা যাব। আজি প্ৰেমত খুব ৰোমান্টিকভাৱে পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়খিনিত অকণমান হয়তো ক'ৰবাত ওলাই যাব ইচ্ছা যাব পাৰে। সন্ধিয়া ধৈৰ্য মাজে সময়ে কম হোৱা দেখা যাব। বিশেষকৈ শিক্ষাৰ্থীসকলৰ সন্ধিয়াৰ সময়ত ধৈৰ্য অকণমান কম হ'ব। আজি দিনটোত এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত নতুনত্ব আহিব। গতিকে নতুন চিন্তা আজি মনত চলি থাকিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মাজে সময়ে হয়তো কথা বতৰা কোৱাত কথাবোৰ অকণমান পাহৰিব পাৰে। কোনোবাই কিবা ক'লে হয়তো আপুনি সমৰ্থন দিব পাৰে, তথাপি কিবা কাৰণবশতঃ কথাবোৰ পাহৰাৰ শক্তি অকণমান বৃদ্ধি পাব। গতিকে কিছু গুৰুত্ব ৰাখিব। বাকী দিনটোৰ বাবে সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ধাৰ্মিক আস্থা বৃদ্ধি পাব। গতিকে ভগৱানৰ ওপৰত আস্থা আৰু শ্ৰদ্ধা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ধন সম্বন্ধীয় যদি কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰৰ সমাধান হ'ব। প্ৰয়োজনীয় সময়ত আপোনাৰ হাতত ধন আহিব। লগতে কাজিয়া পেচাল মতভেদ এনে ক্ষেত্ৰৰ পৰা অকণমান দূৰত থকাই ভাল হ'ব। সৰু কথাই কাজিয়াৰ উদ্ভৱ কৰাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কিন্তু সফলতা প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলে যি পৰিকল্পনাই নকৰক কিয় আজি সেই পৰিকল্পনাবোৰ সফল হ'ব। গতিকে আপুনি যদি কিবা কাম ভাবি আছে, কিবা কথা ভাবি আছে, সেই ভাবি থকা কথাবোৰ আপোনাৰ ভবামতেই হ'ব। আজৰি সময়ৰ কাম অকণমান হয়তো খেলি মেলি হ'ব পাৰে। আজৰি সময়ত আপুনি যি কৰিম বুলি ভাবিছিল সেয়া কাম নকৰি অন্য কিবা কামহে কৰিবলগীয়া হ'ব পাৰে। কিন্তু চেষ্টাত সফলতাৰ যোগ বিশেষকৈ দেখা গৈছে। গতিকে এই মীন ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত চেষ্টা কৰক, সেই চেষ্টাবোৰ আপোনাৰ সফল হ'ব। বিবাহিতসকলৰ জীৱনসংগীৰ সৈতে আজিৰ দিনটো খুব সুখময়ভাৱে পাৰ হ'ব। মাজে সময়ে পঢ়াত চঞ্চলতা আহিব পাৰে। গতিকে যিসকল বিদ্যাৰ্থী তেওঁলোকৰ মন কিছু আজি চঞ্চল হৈ থকা দেখা যাব। আজি কিন্তু এওঁলোকে নতুন নতুন কথা জানিব পাৰিব। ঘৰৰ পৰা ওলাই গ'লে এওঁলোকৰ নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা প্ৰবল আছে। ইয়াৰ উপৰিও আজি মাতৃয়ে মৰম চেনেহ কৰিব, মাতৃপক্ষৰ ছাপোৰ্ট সম্পূৰ্ণভাৱে লাভ কৰিব। আজি দিনটোত এওঁলোকে হয়তো কিবা নিজৰ বাবে ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে। নিজৰ ওপৰত খৰচ অকণমান বৃদ্ধি পাব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।